এটা অসমীয়া মধ্যবিত্ত পৰিয়ালৰ ছবি এখন আপুনি কল্পনা কৰক। ধৰা হওক পৰিয়ালটোৰ 3জন ল'ৰা সন্তান। প্ৰত্যেকে সুকীয়াকৈ ঘৰ সংসাৰ কৰিছে। প্ৰত্যেকটো পৰিয়ালত ল'ৰা আৰু ছোৱালী সন্তান আছে। এই বৃহৎ মধ্যবিত্ত পৰিয়ালটোৰ ধৰা হওক মূল মানুহ হিচাপে পিতৃ জীয়াই আছে। এদিন পিতৃয়ে 3 পুত্ৰক লগ কৰি এটা প্ৰস্তাৱ আগবঢ়ালে। এই প্ৰস্তাৱটো আছিল তেখেতৰ মৰমৰ নাতিপুতিক লৈ। তেখেতে বিচাৰে যে তেখেতৰ নিজৰ সম্পত্তি তথা সন্তানবোৰে নিজে যি গঢ়ি লৈছে সম্পত্তি, সেই সম্পত্তিৰ ভাগ বতৰা তেওঁৰ নাতি নাতিনীয়ে সমভাৱে ভোগ কৰক। সকলোৰে সমান ভাগ হ'ব লাগে তেওঁৰ নাতিপুতিৰ ক্ষেত্ৰত। অৰ্থাৎ নাতি ল'ৰাই যিমান ভূ সম্পত্তিৰ অধিকাৰ পাব, নাতিনী ছোৱালীগৰাকীও একে অধিকাৰে পাব লাগিব। এয়া পিতৃৰ আশা। পিতৃৰ এই প্ৰস্তাৱক লৈ ঘৰত এক সমূহীয়া বৈঠক আৰম্ভ হ'ল। বিভিন্ন যুক্তি তৰ্ক চলিল। কোনোবাই পিতৃৰ কথা মানি ল'লে, কোনোবাই ক'লে যে চৰ্ত সাপেক্ষে কথাবোৰ এনেকুৱা হ'ব লাগিব। মুঠৰ ওপৰত পিতৃৰ কথাত সকলো একমত নহ'ল। অৰ্থাৎ তেওঁলোকৰ ছোৱালী সন্তানক সম্পত্তিৰ সম অধিকাৰ দিয়াত চৰ্ত ভিত্তিত তেওঁলোকৰ আপত্তি আছে। ইয়াৰ মাজতে এজন পুত্ৰ সন্তানে পিতৃয়ে দিয়া প্ৰস্তাৱটো মানিও ল'লে। বৈঠকৰ তাতে সামৰণি পৰিল। ছোৱালী সন্তানক সা সম্পত্তিৰ সম অধিকাৰ দিয়াৰ সমূহীয়া সিদ্ধান্ত সেই বৈঠকত নহ'ল। বৈঠকৰ শেষত পিতৃয়ে নিজে এটা সিদ্ধান্ত ল'লে যে তেওঁৰ 3 সন্তানে তেওঁৰ প্ৰস্তাৱ মানক বা নামানক, তেওঁ যি সিদ্ধান্ত লৈছে যে তেওঁৰ নাতিপুতি সমান অধিকাৰ পাব লাগিব সম্পত্তিৰ ক্ষেত্ৰত, তেওঁৰ যি নিজৰ সা সম্পত্তি আছে সেই সম্পত্তি নাতি নাতিনীৰ মাজত সম বিতৰণ কৰিব। পুতেকসকলৰ সম্পত্তি দিয়ে নিদিয়ে সেইটো বেলেগ কথা। পিতৃৰ নিজৰ সম্পত্তি তেওঁৰ নাতিপুতি সমানে লিখি দি যাব। একেদৰে পিতৃৰ পথ অনুসৰণ কৰি এজন পুত্ৰই সিদ্ধান্ত ল'লে যে তেওঁৰ ছোৱালী সন্তানে তেওঁৰ সম্পত্তিৰ সম অধিকাৰ পাব। ইমানতে এই ঘটনাৰ ওৰ পৰিল। ইয়াত বিতৰ্ক কৰিব লগাও নাই আৰু কাৰোবাক দোষ দিব লগা নাই। পিতৃয়ে নিজে সিদ্ধান্ত ল'লে তেওঁৰ যি সম্পত্তি আছে সেই ক্ষেত্ৰত তেওঁ কি সিদ্ধান্ত ল'ব। নিজৰ সিদ্ধান্ত নিজাকৈ ল'বলৈ সকলোৱে সেই বৈঠকত সুবিধা পাইছে। এতিয়া আহক আমাৰ লোকসভাত গৃহীত নোহোৱা মহিলাৰ 33% আসন সংৰক্ষণৰ বিধেয়কখনক লৈ। বিজেপিয়ে প্ৰস্তাৱ আগবঢ়াইছিল যে মহিলাৰ বাবে নিগম, নিকায়, বিধানসভা, লোকসভা সকলোতে 33% আসন সংৰক্ষণ হ'ব লাগে। বিৰোধীয়ে বিভিন্ন কাৰণ দৰ্শাই এক ৰাজনৈতিক উদ্দেশ্য পৰিণত বুলি বিধেয়কখন অগ্ৰাহ্য কৰিলে। গোটেই বিধেয়কখন আইন নহ'ল। ইয়াৰ পাছত সৰব আলোচনা হ'ল। প্ৰত্যেকে বকাচুতীয়া ৰাজনীতি আৰম্ভ কৰিলে। বিৰোধীয়ে মহিলাক অসন্মান কৰিছে বুলি বিজেপিয়ে দোষাৰোপ কৰিলে। আৰু তাৰ বিপৰীতে বিৰোধীয়ে কৈছে যে চৰকাৰে প্ৰকৃত অৰ্থত মহিলাক সন্মান জনাবৰ কাৰণে আঁচনি অনা নাছিল, বৰঞ্চ তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে আঁচনিখন আনিছিল। মহিলাই সম অধিকাৰ পোৱাটো বিৰোধীয়ে ভাল নাপায় বুলি বিজেপিয়ে ক'লে আৰু লগতে ক'লে যে বিজেপিয়ে চেষ্টা কৰিছিল মহিলাক সম অধিকাৰ দিয়াৰ বাবে। বিৰোধীৰ হেঁচাৰ বাবে এতিয়া বিজেপিয়ে মহিলাক দিব খুজিও সম অধিকাৰ দিব নোৱাৰে। এইখিনিতে আমাৰ দৰে কম মগজুৰ মানুহবোৰৰ আহুকালত পৰোঁ। বিৰোধীয়ে বাৰু বাধা দিলে। মহিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতসকলৰ আপত্তি আছে। কিন্তু বিজেপিৰ এই সদিচ্ছা পূৰণ হোৱাত আপত্তি ক'ত? মহিলাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত বিজেপি যদি অন্তঃকৰণে ভাবিছে যে মহিলাক এই সুবিধা দিবই লাগে, তেতিয়াহ'লে তেওঁলোকে সেয়া কৰি দেখুৱাব পাৰে। তাৰ বাবে কোনো আইনৰ প্ৰয়োজন নাই। বিজেপিয়ে তেওঁলোকৰ যি মূল সমিতি গঠন কৰে, সেই গঠন কৰাৰ ক্ষেত্ৰত মহিলাৰ বাবে তেওঁলোকে আসন সংৰক্ষণ কৰিব পাৰে। পঞ্চায়তৰ পৰা লোকসভালৈ বিজেপিয়ে মন গ'লে 33% কিয় 100%, 99%, 90% আসন বিজেপি সংৰক্ষণ কৰিব পাৰে। কিন্তু সেয়া কাৰ্যক্ষেত্ৰত আমাৰ চকুত পৰা নাই। বিজেপিয়ে যে মহিলাৰ প্ৰতি সন্মান জনায়, মহিলাৰ যে আসন সংৰক্ষণ তেওঁলোকে বিচাৰে, কাৰ্যক্ষেত্ৰত কিন্তু আমি সেয়া দেখা নাই। মহিলাৰ প্ৰতি ইমানেই সহানুভূতি থকা দলটোৱে হৈ যোৱা বিধানসভা নিৰ্বাচনত কিমানখন আসন মহিলাক দিলে? পূৰণ কৰিছেনে 33% অংক? নে তাৰ বাবে কিবা আইনৰ প্ৰয়োজন আছে? আমি জনাত 2023 চনতে মহিলাৰ 33% আসন সংৰক্ষণক লৈ বিধেয়ক গৃহীত হৈছিল। সেইখনক কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিলে সকলো লেঠা শেষ। পুনৰ সংসদত নতুন বিধেয়ক আনি শাসকীয় দলে কি প্ৰমাণ কৰিব বিচাৰিছে সেয়া আমাৰ বাবে দুৰ্বোধ্য। ইয়াৰ বিপৰীতে বিৰোধীৰ স্থিতিও আমাৰ বাবে নুবুজা হাতৰ। তেওঁলোকে কৈছে যে মহিলাৰ আসন সংৰক্ষণৰ বিষয়টোত তেওঁলোকৰ পূৰ্ণ সমৰ্থন আছে। কিন্তু বিধেয়কখন সৰলীকৰণ হ'ব লাগে, নতুবা 2023 যিখন বিধেয়ক আছিলে সেইখন কাৰ্যকৰী কৰিব লাগে। মুঠৰ ওপৰত শাসক বিৰোধী সকলোৰে হেনো মহিলাৰ 33% আসন সংৰক্ষণৰ বিষয়টোত সমৰ্থন আছে। কিন্তু কেনেকৈ কি ভিত্তিত বিধেয়কখন গৃহীত হ'ব তাকে লৈ হেনো তেওঁলোকৰ মাজত মতবিৰোধ আছে। কিন্তু প্ৰশ্ন এইখিনিতে যে আইন হোৱালৈ শাসক বিৰোধীয়ে মহিলাৰ সংৰক্ষণৰ বাবে ৰৈ আছে কিয়? ইমানেই যদি মহিলাৰ প্ৰতি সদিচ্ছা আছে, আইন নোহোৱাকৈয়ে স্বইচ্ছাই মহিলাক আসন এৰি নিদিয়ে কিয়? তাৰ বিপৰীতে সংসদত এই নাটকবোৰ তথা বোকাচুতীয়া খেলখনৰ প্ৰয়োজনেই বাকী। মই প্ৰথমতে উল্লেখ কৰা সেই অসমীয়া পৰিয়ালটোৰ উদাহৰণটো লৈ কাম কৰক। তাত যিধৰণে পিতৃয়ে নিজে বিচৰাৰ ধৰণে নিজৰ নাতি পুতিৰ কাৰণে
সম্পত্তিৰ সম অংশীদাৰ দিছে, একেদৰে বিজেপিয়ে সেই পিতৃৰ ভূমিকা লৈ মহিলাৰ 33% আসন সংৰক্ষণ কৰি দেখুৱাওক নিজৰ কাম কাজৰ জৰিয়তে। আৰু একেদৰে বিৰোধীয়ে যদি বিচাৰিছে যে মহিলাৰ সংৰক্ষণ লাগে, মহিলাৰ মৰ্যাদা দিব লাগে, তেতিয়াহ'লে বিৰোধীও সেই কাম হাতে কামে কৰি দেখুৱাব পাৰে। নহ'লে এই ধৰণৰ বোকা চুতীয়া ৰাজনীতিবোৰ কাৰো ভাল নলগা হৈছে। ধন্যবাদ।